হেল্ল' ক্লাছ 10, ইয়াত আজি আমি তোমালোকৰ অনুশীলনী 3.3 থাম্বনেইল চাই গমেই পাইছা। কুৱেশ্যন নম্বৰ 2ৰ অংককেইটা আলোচনা কৰিম। যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই চাবা, তাতে আমি কুৱেশ্যন নম্বৰ 3ৰ পৰা আপ টু 12লৈকে যিকেইটা কুৱেশ্যন হয় দি থৈছোঁ। এটা ভিডিঅ' 3, 4, 5 কুৱেশ্যন আছে আৰু এটা ভিডিঅ'ত 9, 10, 11, 12 দিয়া আছে। বাৰু দেৰি নকৰোঁ, কুৱেশ্যন নম্বৰ 2ত কি কৈছে চোৱা। কুৱেশ্যন নম্বৰ 2ৰ ৰোমান 1টোত কৈছে কি যে যদি আমি লব এটাৰ লগত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, ভগ্নাংশটো হয়গৈ 1। আমি যদি অকল হৰটোত 1 যোগ কৰোঁ তেন্তে ই হয়গৈ 2/1। এতিয়া এইবোৰ অংক কৰোঁতে আমি সদায় কি হয় লিখি ল'ব লাগে ধৰা হ'ল বুলি। গতিকে ধৰা হ'ল লিখি পেলাই লিখিম সেইটোহে জানিব লাগিব। এইখিনিতো প্ৰত্যেকে জানে যে তিনি অনুশীলনীটোৰ একো নহ'লেও ধৰা হ'ল বুলি সদায় আৰম্ভণিতে লিখিব লাগে। কিন্তু লিখিম কি তাৰপিছত এনেকুৱা ধৰণৰ অলৰেডি আগৰ ভিডিঅ'ত কৈছোঁ, যিসকলে চাইছা বুজি পাবা বা জানা। এনেকুৱা ক্ষেত্ৰত সদায় আমি প্ৰশ্নটোৰ শেষৰ ফালে চাব লাগে আমাক বিচাৰিছে কি। এই কুৱেশ্যনটো তোমালোকে যদি শেষৰ ফালে চোৱা দেখিবা, কুৱেশ্যনটোৰ শেষৰ ফালে চোৱা কি কৈছে যে ভগ্নাংশটো কি। যে ভগ্নাংশটো কি যদি সুধিছে আমি ভগ্নাংশটো ল'ব লাগিব। সেইকাৰণে আমি লিখিলোঁ কি ধৰা হ'ল ভগ্নাংশটো x/y। ভগ্নাংশটো কি হয় x/y বুলি আমি ধৰি ল'লোঁ। ঠিক আছে, ইয়ালে এতিয়া আমি প্ৰশ্নমতে যাম, বা তোমালোকে প্ৰথম চৰ্ত দ্বিতীয় চৰ্ত বুলিও লিখিব পাৰা। প্ৰশ্নমতে আমাক কৈছে কি যে লবৰ লগত 1 যোগ হ'ব আৰু হৰৰ পৰা 1 বিয়োগ হ'ব, হয়নে? কুৱেশ্যনটো দেখিছা, লবৰ পৰা 1 তোমাৰ লবৰ লগত 1 যোগ হ'ব আৰু হৰৰ পৰা 1 বিয়োগ হ'ব। কিন্তু লব আৰু হৰৰ তোমালোকৰ বহুতৰ কনফিউজন থাকে পৰীক্ষাত। মনত ৰাখিবা, ওপৰটো সদায় কি হয় লব আৰু তলৰটো সদায় কি হয় হৰ। তো আমি তাৰমানে ওপৰ মানে আমাৰ ওপৰত কি আছে এইটো x আৰু তলত কি আছে y। ওপৰটোৰ লগত 1 যোগ কৰিম আৰু তলৰটোৰ পৰা 1 বিয়োগ কৰিম। কৰিলে ভগ্নাংশটো কিমান হয় বুলি কৈছে 1। এতিয়া ভগ্নাংশটো এনেকৈ থাকিলেতো কৰিব দিগদাৰ হ'ব, তাক আমি সৰল কৰিম। এতিয়া এই 1টোৰ তলত একো নাই মানে কি আছে, এটা 1 আছে। গতিকে এনেকৈ আৰু এনেকৈ আমি বজ্ৰ পূৰণ কৰিম। তো x + 1 একেদি পূৰণ কৰিলে সেইটোৱে হয়, একেদি আমি যি পূৰণ কৰোঁ আমি তাকে পাওঁ। গতিকে নিশ্চিত মানে আমি এই ধৰণে লিখি দিম। হ'ল, লিখাৰ পিছত আমি চলকবোৰ এফালে কৰিব লাগিব। ৱাইটো এফালে আহিলে কি হৈ যাব, প্লাছটো কি হৈ যায় -1 অলৰেডি আছে, +1টো এফালে গ'লে কি হৈ যাব -1। তাৰপিছত ইয়াত থলোঁ, এইটো থলোঁ, মাইনাছে চিনটো মাইনাছ হয়, অংকটো প্লাছ হ'ব। দুটা 1 আছে, গতিকে আমাৰ কিমান হৈ যাব -2। এইটো আমাৰ হৈ গ'ল সমীকৰণ নম্বৰ 1। এতিয়া ছেকেণ্ড চৰ্টত তোমালোকে তলত লিখিবা, মই ছাইডত লিখিছোঁ। ছেকেণ্ড চৰ্টটোত কৈছে কি যে যদি অকল হৰটো যোগ হয়, হৰত মানে 1 যোগ হয়, তো এইটো আছিলে আমাৰ ভগ্নাংশটো। হৰ কোনটো হয়, হৰ তলৰটো মানে y। ৰ লগত আমি কি কৰিব লাগিব, অকল 1 এটা যোগ কৰিব লাগিব। যোগ কৰিলে ভগ্নাংশটো হৈ যায় 2/1 অৰ্থাৎ হাফ। এইটোহে একেধৰণে ইয়াত যেনেকৈ বজ্ৰ পূৰণ কৰিছোঁ তেনেকৈ ইয়াত আমি বজ্ৰ পূৰণ কৰিব লাগিব। তে 2x গুণ কি হৈ যাব 2x, আৰু একেদি আমি যি পূৰণ কৰোঁ আমি সেইটোৱে পাওঁ। গতিকে এনেকৈ লিখিলোঁ। লিখাৰ পিছত চলকবোৰ এফালে কৰিব লাগিব। 2x আছে, প্লাছটো ইফালে আহিলে -y হ'ব, আৰু ইয়াতে কি থাকি গ'ল 1। আৰু এই ধৰণে লিখাৰ পিছত আমি কি পালোঁ, আমাৰ ছেকেণ্ড সমীকৰণটো পালোঁ। এতিয়া তোমালোকৰ কথা, তোমালোকে কি পদ্ধতি অৱলম্বন কৰিব বিচাৰা ইয়াতে অপনয়ন প্ৰতিস্থাপন তোমালোকৰ কথা। ইয়াত কিন্তু আমাক অপনয়ন পদ্ধতি কৰিব দিছে, সেয়েহে আমি অপনয়ন পদ্ধতিৰে এই অংকটো কৰিম। তো অপনয়ন পদ্ধতিত তোমালোকে কাক অপনয়ন কৰিব খুজিছা কৰিব পাৰা। আৰু এই ধৰণে নিলিখি পেলা ডাইৰেক্ট যিটো কৰিব খুজিছে এটা অকল সমীকৰণ লিখিলেও হৈ যায়। মই এনেকৈ কৰোঁ, বা এনেকৈ কৰাৰ পিছত দেখিছোঁ বহুত ষ্টুডেণ্টছৰ পৰীক্ষাত তাৰমানে ভুল নহয়, কনফিউজ হৈ যায় বহুতে। ডাইৰেক্ট ইয়াত যদি মই কৰিব খোজোঁ 1 নম্বৰ সমীকৰণ 2ৰে পূৰণ কৰি আকৌ লিখি থৈ দিব পাৰি, বহুত কনফিউজ হয়। তো বেটাৰ এনেকৈ কৰাটোৱে মই ভাল দেখোঁ। কিন্তু তোমালোকে অন্য কিবা পদ্ধতি যদি শিকিছা বা অপনয়নত আৰু শ্বৰ্টকাট কৰি কৰা, সেইটো পাৰিবা। তো ইয়াত x-ক অপনয়ন কৰিম ভাবিছোঁ। গতিকে ইয়াতে ৰোমানটোৰ সমীকৰণ x-ৰ লগত কি আছে এইটো 2, গতিকে মই 1 লিখাটোত সেইটো লিখি দিম। এইটো 2 নম্বৰ সমীকৰণ, x-ক অপনয়ন কৰিম ভাবিছোঁ। 1 নম্বৰ সমীকৰণ x-ৰ লগত একো নাই মানে কি আছে এটা 1, গতিকে সেইটো লিখিলোঁ। এতিয়া এই 2টোৰে এই গোটেইখন পূৰণ হ'ব। ঠিক আছে, 2টোৰে গোটেইখন যদি মই এতিয়া পূৰণ কৰিবলৈ যাওঁ, 2x গুণ কি হ'ব 2x, 2y গুণ 2y, আৰু 2 দুগুণ কি হৈ যাব 4। এবাৰ চিনবোৰ চাম, এইটো প্লাছ, প্লাছে প্লাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, প্লাছে মাইনাছে মাইনাছ হৈ গ'ল। এইটোক আমি সমীকৰণ 3 দি থ'লোঁ। মোৰ এই পদ্ধতিটো কৰোঁতে 4টা সমীকৰণ হৈ যায়। যদি সহজ পোৱা এনেকৈ কৰিবা, নহ'লে অন্য এটা মেথডো আছে। অপনয়নেৰে মানে 4টা সমীকৰণ ওলাব নালাগে, আৰু সেইটো কৰিলেও হ'ব। একেদি পূৰণ কৰিলে যি থাকে আমি তাকে পাম। গতিকে 2x - y আৰু 1। যিহেতুকে 1টো আমাৰ পজিটিভ আছে, সেইকাৰণে আমি যি আছে পজিটিভ নিগেটিভ লিখিছোঁ, মানে -y আছে -y লিখিছোঁ। তাৰপিছত এতিয়া মই কি কৰিম, সমীকৰণ 1 আৰু 2ক আমি বিয়োগ কৰি দিম। 3 আৰু 4ক বিয়োগ কৰি দিম। কিয় বিয়োগ কৰিলোঁ বা কিয় যোগ কৰোঁ, এইটোৰ বিষয়ে অলৰেডি আগৰ ভিডিঅ'ত দিছোঁ, তোমালোকে চাই ল'বা। এতিয়া বিয়োগ চিন দিয়াৰ লগে লগে এই চিনবোৰ কি হ'ব, ওলটি যাব। চিনবোৰ ওলটি গ'ল। ওলটি যাওঁতে x-ৰ পৰা x গুচি গ'ল, দুটা x-ৰ পৰা মাইনাছ, তাৰমানে 0 থাকিল। আৰু প্লাছে মাইনাছে কি হয় মাইনাছ, দুটা y পৰা আমাৰ এটা y গুচি গ'ল, গতিকে কি থাকিব এটা y থাকিব। 2টো যিহেতুকে ডাঙৰ, ইয়াতে কি হ'ব তোমাৰ -y, আৰু মাইনাছে মাইনাছে চিনটো মাইনাছ, তো আমাৰ ইয়াতে অংকটো কি হৈ যাব প্লাছ হ'ব। চিনটো মাইনাছ হয়, অংকটো কি হৈ যাব প্লাছ। তো 4 কি হৈ যাব 5, আৰু এই মাইনাছ মাইনাছ ইয়াত কেঞ্চেল গ'ল, অৰ্থাৎ আমি y ভেলু পালোঁৱে। y = কিমান হৈ গ'ল আমাৰ 5। y ভেলু যেতিয়া আমি পালোঁ, আৰু টেনশ্যন নাই, আমি অংকটো x-ৰ ভেলুটো পাই যাম। তলত লিখিব লাগে, মই ছাইডত দিছোঁ, তোমালোকে পৰীক্ষাত বা নোট কৰোঁতে তলত লিখিবা। তো ইয়াতে আমি কি লিখিম যে y = 5, যিকোনো এটা সমীকৰণ বহাই দিলে হ'ল। মই বহাইছোঁ ধৰি লোৱা 1 নঙত বহুৱাই।
বা তোমালোকে পৰীক্ষাত সময় থাকিলে ধুনীয়াকৈ লিখিব পাৰা আৰু বোলে 1 নং সমীকৰণত ৱাইৰ মান বহুৱাই এনেকৈও লিখিব পাৰা। তো 1 নম্বৰ সমীকৰণটো আমাৰ আছে কি এক্স মাইনাছ, এইটো 1 নম্বৰ সমীকৰণ হ'ল আমাৰ এক্স মাইনাছ ৱাই ইকুৱেল টু -2। এক্স দিলোঁ, মাইনাছ ৱাইৰ জেগাত 5 আহিলে আৰু ইফালে 2। এক্স থাকিলে -2টো ইয়াতে থ'লোঁ দিয়াচোন, এই -5টো ইফালে গ'লে কি হৈ যাব +5। এতেকে এক্স ইকুৱেল টু কিমান হ'ব, 5ৰ পৰা 2 গ'লে 3, এক্সৰ মান কিমান পালোঁ 3। বাৰু আমাৰ ভগ্নাংশহে ওলাব দিছিলে, তো আমাৰ ভগ্নাংশটো দেখাত কেনেকুৱা আছিলে এক্স বাই ৱাই, তাৰমানে এক্স মানে কি হ'ল 5 আৰু এক্স মানে কি হ'ল 3 আৰু ৱাই মানে কি হ'ল 5। গতিকে আমাৰ ভগ্নাংশটো আমি গমেই পালোঁ কি হ'ব। এতিয়া আমি লাষ্টত লিখি দিম এতেকে, আমি লাষ্টত লিখি দিলোঁ কি এতেকে নিৰ্ণয় ভগ্নাংশটো এক্স বাই ৱাই অৰ্থাৎ 5/3 বা 3/5। এবাৰ আমি ৰোমান 2 কুৱেশ্যনটো কৰোঁ। ৰোমান 2টো কি কৈছে চোৱাচোন, আমাক ৰোমান 2ত কৈছে যে 5 বছৰ আগত বুলি কোৱাৰ লগে লগে গমেই পালোঁ আৰু এইটো বয়সৰ অংক, আৰু বয়সৰ অংক কিতাপখনত যিমানকেইটা পোৱা গোটেইকেইটা ইম্পৰ্টেণ্ট বুলি চিন দি থৈ দিয়া, পৰীক্ষাত এটা নহয় এটা কমন পৰিবই। বাৰু বয়সৰ অংকটো কি দিছে, 5 বছৰ আগতে নূৰৰ বয়স চুনুৰ 3 গুণ আছিল, 10 বছৰ পিছত নূৰ চুনুৰ 2 গুণ ডাঙৰ হয়, নূৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান। আচ্ছা, বয়সৰ অংকত আমাক যিয়েই নুসুধক, মনত ৰাখিবা আমি সদায় বৰ্তমান বয়স ওলাব লাগে। বয়সৰ অংকত আমাক যাৰে বয়স নুসুধক, যিয়ে বয়স নুসুধক, বাপেক পুতেকৰ বয়স সোধক, মাক পুতেকৰ বয়স সোধক, বা ইয়াতে নূৰ আৰু চুনু বুলি দুটা ল'ৰাৰ কথা কৈছে, সিহঁতৰ বয়স সুধিছে, আমি সদায় বৰ্তমান বয়স ওলাব লাগে। আৰু বৰ্তমান বয়স ওলাব হ'লে বা প্ৰশ্নত দুজন মানুহৰ কথা উল্লেখ থাকিলে আমি এক্স ৱাই চলক লওঁ। তো ইয়াতে আমি প্ৰথমতে লিখিব লাগিব, আমি লিখিলোঁ কি যে নূৰৰ বৰ্তমান বয়স সমান x বছৰ আৰু চুনুৰ বৰ্তমান বয়স সমান y বছৰ। হৈ গ'ল, দুটা চলক আহি গ'ল। এতিয়া আমি চৰ্তবোৰত যাম। চৰ্তবোৰত যাওঁতে প্ৰথম লাইনটোতে দিছে চোৱা, প্ৰথম লাইনটোত কি কৈছে চোৱা তোমালোকে, যে 5 বছৰ আগতে নূৰৰ বয়স চুনুৰ 3 গুণ আছিল। আচ্ছা, এইকেইটা কি বয়স হয়, এইকেইটা এতিয়াৰ বয়স। তুমি এতিয়া ইয়াতে নূৰৰ জেগাত তুমি নিজক ভাবা, তোমাৰ আজিৰ বয়সটো ধৰিলা ইয়াত, তুমি ক্লাছ 10ত পঢ়া, গতিকে ধৰিলোঁ তোমাৰ বয়স 15, ঠিক আছে, কাৰোবাৰ 14 কাৰোবাৰ 16 হ'ব পাৰে, ধৰি ল'লোঁ তোমাৰ বয়স 15। 5 বছৰ আগত তোমাৰ বয়স কিমান আছিল, তুমি কি ক'বা 10। কি কৰিলা, আজি তোমাৰ বয়স 15, 5 বছৰ আগত তোমাৰ বয়স কিমান আছিল মই সুধিলোঁ, তে তুমি কি কৰিলা আচলতে 5 এটা বিয়োগ কৰি দিলা আৰু ক'লা বোলে 10 বছৰ আছিল। তাৰমানে আজি যিমান বয়স 5 বছৰ আগত ওলাব হ'লে আমি বিয়োগ কৰিব লাগিব। কিয় বিয়োগ কৰিম, যিমান বছৰ আগৰ কথা কৈছে, যদি 5 বছৰ আগৰ কয় 5 বিয়োগ কৰিম, 3 বছৰ আগৰ কথা ক'লে আমি 3 বিয়োগ কৰিম, হয়নে। তো ইয়াতে আমাক কৈছে কি 5 বছৰ আগত, তো আমি এতিয়া লিখিব লাগিব ইয়াত এনেকৈ 5 বছৰ আগত বুলি দি আমি এনেকৈ লিখিম যে 5 বছৰ আগত নূৰৰ বয়স আছিল x - 5, x মানে আজিৰ বয়সটো। আজিৰ বয়সটো আমি কিমান তাৰ নাজানো, আমি x বুলি ধৰিছোঁ, সেইকাৰণে xৰ পৰা আমি কি কৰিছোঁ 5 বিয়োগ কৰিছোঁ। আৰু চুনুৰ 5 বছৰ আগৰ বয়সটো আমি কি লিখিছোঁ y - 5, কিয়, কাৰণ তাৰ আজিৰ বয়সটো আমি কি ধৰিছোঁ y। হৈ গ'ল। এতিয়া চৰ্টত যাম। প্ৰথম চৰ্ত বুলি দিব পাৰা, প্ৰথম চৰ্ত। তো প্ৰথম চৰ্তটো কৈছে কি 5 বছৰ আগত নূৰ আৰু চুনুৰ বয়স। চলো এবাৰ আমি লিখিলোঁ নূৰৰ বয়স, 5 বছৰ আগত নূৰৰ বয়স এইটো, আৰু 5 বছৰ আগত চুনুৰ বয়স এইটো। এইখিনি বস্তু ভালকৈ চাবা দেই। এতিয়া কৈছে কি যে 5 বছৰ আগত নূৰ কোনটো, এইটো নূৰৰ বয়স চুনুৰ বয়সৰ 3 গুণ আছিল। 3 গুণ মানে কি, নূৰ চুনুতকৈ 3 গুণ ডাঙৰ আছিল। কিন্তু এইটো কি চিন দিওঁ আমি সমীকৰণৰ, সমান। তো ইহঁত দুটা সমান হ'ব লাগিব। 5 বছৰ আগত নূৰ ডাঙৰ আছিল, তাৰমানে চুনু সৰু আছিল, তো সিহঁত ডাঙৰ সৰুটো সমান হ'ব নোৱাৰে। তো সমান কৰিবলৈ আমি কি কৰিব লাগিব, সৰুটোক আমি ডাঙৰ কৰি দিব লাগিব, হয়নে। তো কিমান ডাঙৰ আছিলে, ই 3 গুণ ডাঙৰ। ধৰি লোৱা 3 গুণ যদি ইয়ালৈ হয়, তো ইয়াকো আমি 3 গুণ বঢ়াই দিব লাগিব। তাৰমানে আমি কি কৰিম, যাক সৰু বুলি কৈছে, কিমান সৰু, 3 গুণ সৰু হ'ব ন, 3 গুণ ডাঙৰ মানে ই যদি 3 গুণ ডাঙৰ হয়, ই 3 গুণ সৰু, তো ইয়াক 3 গুণ আমি বঢ়াই দিম, ইয়াক আমি 3 গুণ বঢ়াই দিম। এনেকৈ অংক কৰিব নোৱাৰোঁ, এতিয়া সমীকৰণটো আমি সমাধান কৰিম। তো ইয়াতে হ'ব x - 5, 3y গুণ 3y, আৰু ইফালে 3 5 গুণ 15, প্লাছে মাইনাছে হৈ যায় মাইনাছ। এইখিনিটো বুজিয়ে পোৱা। এতিয়া আমাৰ x থাকিল, ৱাইটো এইফালে আহি গ'লে হৈ গ'ল মাইনাছ, চলকটো তাৰমানে এইফালে -15 আছে, ইফালে গ'লে হৈ গ'ল +5। তাৰপিছত x - 3y, প্লাছে মাইনাছে কি হয় আমাৰ মাইনাছ। তো 15ৰ পৰা 5 টকা খাই দিলোঁ, কিমান থাকিব 10 টকা থাকিব, আৰু যদি 15টো 5তকৈ ডাঙৰ, গতিকে কি হ'ব -10। এইটো হৈ গ'ল আমাৰ প্ৰথম সমীকৰণ, প্ৰথম চৰ্তমতে। ঠিক আছে ইয়ালে। এতিয়া দ্বিতীয় চৰ্তটো কি দিছে চোৱা। দ্বিতীয় চৰ্তটোত আমাক কৈছে কি যে 10 বছৰ পিছত, আচ্ছা দ্বিতীয় চৰ্তটোত আমাক কৈছে 10 বছৰ পিছত। তোমালোকে কুৱেশ্যনটোত চোৱা, আমি যেতিয়া কৰিছোঁ ইয়াতে কি লিখিছোঁ 5 বছৰ আগত। যদি 5 বছৰ আগত থাকোঁতে লিখি এনেকৈ ওলাইছোঁ, তে 10 বছৰ পিছত হ'লে ওলাব লাগিব। এতিয়া আকৌ মই এইখিনি জেগালৈ আহোঁ, এইটো আছিলে কি তোমাৰ প্ৰেজেণ্ট, বৰ্তমান বয়স। 10 বছৰ আগত বুলি কওঁতে কি কৰিলোঁ, 5 বছৰ আগত বুলি কওঁতে কি কৰিছোঁ, 5 এটা বিয়োগ কৰিছোঁ। তে তোমাৰ যদি বৰ্তমান বয়স 15 হয়, 10 বছৰ পিছত
পিছত আহি থকা দিনত তোমাৰ বয়স কিমান হ'ব যদি সুধো এবাৰ কি কৰিবা তুমি 10টো যোগ কৰিবা কিমান হ'ব তোমাৰ বয়স 25 তাৰমানে আমি কি বুজিলোঁ হৈ যোৱা বস্তুবোৰ যদি ওলাব লাগে আমি বিয়োগ কৰিব লাগে আৰু হ'বলগীয়া থাকিলে আমি কি কৰিব লাগে যোগ আৰু 10 বছৰ পিছত কৈছে মানে হ'বলগীয়া সেইকাৰণে যোগ বুলি কৰিলোঁ আৰু যদি তাতো তোমালোকৰ প্ৰব্লেম হৈছে তেতিয়া তোমালোকে কিতাপখনত চোৱা ইয়াতে যে দিছে 5 বছৰ আগত মানে আগত শব্দ দেখিলে বয়সৰ অংক দিলে আগত শব্দ দেখিলে বিয়োগ কৰিব লাগিব বুলি মনত ৰাখা আৰু পিছত বুলি লিখা থাকিলে বা পিছৰ কিবা উল্লেখ থাকিলে বয়সৰ অংকত আমি যোগ কৰিব বুলি লিখি থবা কি কৰিব লাগিব যোগ কৰিব লাগিব বুলি লিখি থবা আৰু কি যোগ কৰিম যিটো বছৰ উল্লেখ থাকে ইয়াতে 10 আছে গতিকে 10 যোগ কৰিম ইয়াতে আছিলে 5 বছৰ আগত গতিকে 5 বিয়োগ কৰিম কি লিখিলোঁ যে 10 বছৰ পিছত নুৰুৰ বয়স হ'ব বৰ্তমান x আছিলে গতিকে x + 10 আৰু চুনুৰ বয়স বৰ্তমান y আছিলে গতিকে কি হ'ব y + 10 আৰু প্ৰশ্নটোত এবাৰ আকৌ যুক্তি তোমাক কি দিছে যে নুৰ চুনুৰ দুগুণ হ'ব তো আমাৰ এবাৰ দ্বিতীয় চৰ্ত বুলি আমি লিখিম দ্বিতীয় চৰ্ত লিখিলোঁ আকৌ আমি এবাৰ বয়স দুটা আগতে লিখি ল'ম 10 বছৰ পিছত কাৰ বয়স কিমান হ'ব আৰু মাজত এটা সমান চিন আহিবই বা আমি ইহঁতক সমান কৰিবই লাগিব সেইকাৰণে দিলোঁ এবাৰ কৈছে কি যে নুৰ আছিলে এই নুৰ চুনুতকৈ দুগুণ ডাঙৰ হয় যদি ই দুগুণ ডাঙৰ হয় তেতিয়াহ'লে আমি সৰুটো কি কৰি দিম দুগুণ ডাঙৰ কৰি দিম অৰ্থাৎ ইয়াতে 2টো দিম এতিয়া এই সমীকৰণটো সমাধান কৰা x + 10 2y + 20 ইয়াত গোটেইবোৰ প্লাছ চিন্তা কৰিব নাই আৰু হৈ গ'ল তাৰপিছত ইয়াতে থাকিলে x প্লাছটো ইফালে গ'লে হৈ গ'ল -y আৰু এইফালে থাকিলে 20 আৰু -10 তাৰপিছত যদি কৰোঁ x এইফালে গ'ল -2y আৰু ইয়াত হৈ গ'ল তোমাৰ অনলি 10 আৰু এইটো গ'ল সমীকৰণ 2 তো এইখিনিলৈকে আমি কৰি পেলাই সমীকৰণ দুটা পালোঁ আমাৰ সমীকৰণ এটা হ'ল এইটো সমীকৰণ আৰু আনটো সমীকৰণ হ'ল এইটো এতিয়া সমীকৰণ দুটা তোমালোকে অপনয়ন পদ্ধতি কৰি পেলাই সমাধান কৰিলে হ'ল সমীকৰণটোত কাক অপনয়ন কৰিম ভাবিছা তোমালোকৰ কথা মই এবাৰ y ক অপনয়ন কৰিম ঠিক আছে তো সমীকৰণ 1ত আমি সমীকৰণ 2 লগত যি আছে y ত সেইটো লিখিম আছে তোমাৰ -2 ঠিক আছে কি আছে -2 তাৰপিছত তোমাৰ সমীকৰণ 2ত সমীকৰণ 1ত যি আছে y লগত সেইটো লিখিম সেয়া হৈছে -3 আৰু আমি পূৰণ কৰি পেলাই লিখি দিম তো এইখিনি আমি তোমাৰ সমীকৰণ দুটা 2 আৰু 3 পূৰণ কৰি পেলাই পালোঁ তোমালোকে পূৰণ কৰি চাবা বুজি পাবা হ'ল এতিয়া আমি অপনয়ন পদ্ধতিলৈ যদি যাওঁ এই আমাৰ সমীকৰণ 3 আৰু সমীকৰণ 4 দিলোঁ আমি y ক অপনয়ন কৰিম ভাবিছিলোঁ আমাৰ yটো মিলি আছে গতিকে আমি এবাৰ কি কৰি দিম ইয়াতে -এটা দিম আৰু চিনবোৰ কি হ'ব আমাৰ উলটি যাব চিনবোৰ উলটি যোৱাৰ লগে লগে yটো অপনয়ন হৈ গ'ল আৰু ইয়াতে থাকিব x আৰু এইটো প্লাছ হৈ যাব প্লাছে মানে 50 xৰ মান কিমান হ'ল 50 তো আমাৰ ইয়াতে আমি xৰে কাক বুজাইছিলোঁ আমি এই অংকটোত xৰে নুৰক বুজিছিলোঁ গতিকে নুৰৰ বয়সটো আমি গমেই পালোঁ নুৰৰ বয়স কিমান হয় 50 গতিকে নুৰৰ বয়স যদি 50 তোমালোকে যিকোনো এটা সমীকৰণত xৰ মানটো বহাই দিলে y অৰ্থাৎ চুনুৰ বয়সটো পাই যাবা তো এবাৰ আমি লিখিম এনেকৈ বোলে 1 নং লিখিলোঁ কি যে 1 নং সমীকৰণত আমি xৰ মান বহুৱাই এতিয়া আমাৰ 1 নম্বৰ সমীকৰণটো আছিলে কি x - 3y = -10 x মানে আমি পালোঁ 50 ইয়াতে আহিল 3y ইয়াতে থাকিলে -10 তাৰপিছত আমি এতিয়া ইয়াতে কৰি দিম কি এইটো -y থাকিব -10 এইটো ফালে গ'লে কি হৈ যাব -50 -3y মাইনাছে প্লাছ হৈ গ'ল কিমান 60 আমাৰ মাইনাছ কেঞ্চেল গ'ল y ইফালে 60 তিনিটো ইফালে পূৰণ হৈছে ইফালে হৰণ হ'ব কেঞ্চেল কৰি দিলোঁ এতেকে আমি y ৰ মানটো কিমান পালোঁ 20 অৰ্থাৎ নুৰৰ বয়স যদি 50 হয় তেতিয়াহ'লে চুনুৰ বয়স কিমান হ'ব 20 আমি গমেই পালোঁ আমি ইয়াতে তোমালোকে তলত লিখিবা মই ইয়াতে লিখি দিলোঁ এতেকে নিৰ্ণয় বয়স চুনুৰ 50 বছৰ আৰু চুনুৰ 20 বছৰ আৰু নুৰৰ 50 বছৰ হৈ গ'ল ইয়াত আমাৰ ৰোমান 2টো শেষ হ'ল এবাৰ কুৱেশ্যন নম্বৰ 2 ৰোমান 3 ৰোমান 3টো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 3ৰ ৰোমান 3 ইম্পৰ্টেণ্ট পৰীক্ষাত এইটো নহয় বা এনেকুৱা আহিব আজিকালি 30% এক্সট্ৰা কুৱেশ্যনো দিয়ে গতিকে এনেকুৱা কুৱেশ্যন দিব পাৰে দেই বাৰু ইয়াত কৈছে কি যে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অংক দুটাৰ সাল সলনি কৰি পোৱা সংখ্যাটো দুগুণৰ সমান হয় সংখ্যাটো ওলোৱা আচ্ছা এতিয়া তোমালোকে ইয়াতে অকণমান বুজিব লাগিব অংকটো কৰাৰ আগত বুজিব লগা কথাটো হ'ল কি সংখ্যাৰ কথা কৈছে কিন্তু আমাক ইয়াতে সংখ্যাটো যেতিয়া কৈছে কেনেকুৱা সংখ্যা কোৱা নাই আৰম্ভণিত দুটা শব্দতে কিন্তু আমি গম পাই যাওঁ সংখ্যাটো কেনেকুৱা কৈছে দুটা অংকৰ সংখ্যা তে দুটা অংকৰ সংখ্যা বুলি কওঁতে তোমালোকে চোৱাচোন দুটা অংকৰ সংখ্যা আমি কি পাওঁ তোমালোকে অংক কি সেইটোতো জানা দুটা অংকৰ সংখ্যা বুলি কওঁতে আমি যদি আমাৰ 1 2খন চাওঁ
10ৰ পৰা আৰম্ভ কৰি 99 লৈকে আমি দুটা অংক থকা সংখ্যা পাওঁ যেনে 10 এই দুটা সংখ্যা আছে 11 লিখিলে দুটা 1 আছে 12 লিখিলে 1 আৰু 2 আছে 13 লিখিলে 1 আৰু 3 আছে তেনেকৈ গৈ 98 লিখিলে 9 আৰু 8 আছে আকৌ 99ত 9 আছে ইয়াৰ পিছত আহে 100 ইয়াতে এটা দুটা তিনটা তে এই দুটা অংকৰ সংখ্যা নহয় কেনসেল বা ইয়াৰ পিছত যিবোৰ আহে কেনসেল আকৌ ইয়াৰ আগত আহে 9 8 এইবোৰ সব এটা আছে গতিকে এটা কেনসেল অৰ্থাৎ আমাক যেটো সংখ্যাৰ কথা কৈছে হি এইখিনিৰ ভিতৰতে তাৰ মানে 10ৰ পৰা 99 ভিতৰত কোনোবা এটা সংখ্যা হ'ব এখিনি আমি গম পালো যদি 10ৰ পৰা 99 ভিতৰত কিবা এটা সংখ্যা হয় তেতিয়াহলে আমি সংখ্যাটো কেনেকৈ লিখিম হেতু জানিব লাগিব তোমালোকে ভালকৈ চোৱা দেখিবা 10ৰ পৰা 99 ভিতৰত যিবোৰ সংখ্যা থাকে তাতে আমি লিখাৰ ৰূপটো আসলে এনেকুৱা হয় তাৰ মানে এককৰ স্থানৰ কাৰণে এটা সংখ্যা থাকে আৰু দহকৰ স্থানৰ কাৰণে যেটো সংখ্যা থাকে তাক আমি 10 দে পূৰণ কৰি দিওঁ তাৰমানে ধৰি লোৱা এটা নাম্বাৰ কলো মই 25 তাৰমানে 10 থাকিব ইয়াতে 2 থাকিব 10 দুগুণ 20 যোগ ইয়াতে 5 টো থম তেতিয়া আমাৰ 25 টো হ'ব 10 দুগুণ 20 আৰু 20 এ পাছে 25 তেনেকৈ দুটা সংখ্যাৰ যিকোনো অংক বোলে 85 যদি লওঁ তেতিয়াহলে দুটা সংখ্যা থাকিব কলো আৰু 10 দি পূৰণ হ'ব এই 8 টো ইয়াত হ'ব আৰু 5 টো ইয়াত হ'ব 10 8 গুণ 80 আৰু ইফালে 5 মানে 85 তো ইয়াৰ পৰা আমি কি বুজিলো যে 10ৰ পৰা 99 ভিতৰত যিবোৰ সংখ্যা আছে তাক আমি এনেকৈ লিখি দেখাব পাৰো হৈ গ'ল এনেকৈ লিখি দেখাব পাৰো আৰু যেহেতু কেটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ পাঠ হয় না নহয় গতিকে আমি চলক দুটা ল'ব পাৰো কি x আৰু y বুলি অৰ্থাৎ 10ৰ পৰা 99 ভিতৰত যিমানবোৰ সংখ্যা হ'ব পাৰে বা যিকোনো এটা যদি সংখ্যা হয় হি নিশ্চয় এইটো ৰূপতেই লিখা থাকিব ইয়াৰ বাহিৰে তাৰ বেলেগ ৰূপ হ'বই নোৱাৰে সেই কাৰণে আমি এই অংকটো কৰোঁতে ধৰা হল বুলি লিখি পলা লিখিম x 10x + y বুজি পালা কিয় এটো লিখিলো সংখ্যাটোত এটো এই কাৰণে লিখিলো হৈ গল এতিয়া আমি এইটো লিখাৰ পিছত আমি কি গম পালো এককৰ স্থানৰ সংখ্যাটো কি হয় y ৰে বুজাইছো আৰু দহকৰ স্থানৰ সংখ্যাটোক আমি কিহেৰে বুজাইছো x ৰে বুজাইছো গতিকে আমি হেতু ইয়াতে এবাৰ লিখি দিলে ভাল হয় আমি লিখি দিলো কি অৰ্থাৎ এককৰ স্থানৰ অংকটো x আৰু দহকৰ স্থানৰ অংকটো এককৰ স্থানৰ অংকটো y আৰু দহকৰ স্থানৰ অংকটো x হৈ গল এতিয়া আমি শৰ্টক এটা যাম এটা আমাৰ চিন্তা নাই মেইন কথাখিনি আমি লিখি দিলো পৰীক্ষাত এতিয়া আমি শৰ্টত যাম তো শৰ্টত কৈছে কি প্ৰথম শৰ্টত কৈছে যে অংক দুটাৰ সমষ্টি সমষ্টি মানে কি যোগ তো আমি লিখিলো প্ৰশ্নমতে অংক দুটাৰ সমষ্টি অংকটো কি x আৰু y তে ইহঁতক আমি যোগ কৰি যদি দিওঁ তেতিয়া কি হৈ যায় বুলি কৈছে 9 তাৰ মানে x + y = কিমান হ'ল 9 এটো আমি প্ৰথম সমীকৰণ পালোই হৈ গল কিন্তু সেকেন্ড সমীকৰণটো অকমান কনফিউজ সেকেন্ডটোত কৈছে কি সেকেন্ডটো ভালকৈ চাবা দেই সেকেন্ডটোত কি কৈছে লিখা আছে ভালকৈ চাবা সেকেন্ডটোত কৈছে যে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটো তাৰমানে আমি 9 গুণ ল'ব লাগিব তে সংখ্যাটো কোনটো আমাৰ সংখ্যাটো যদি আমি 9 গুণ ল'ব লাগে সংখ্যাটো কোনটো এইটো তে এইটো সংখ্যা লিখিলো ইয়াৰ 9 গুণ ল'ব দিছে ঠিক আছে ললো সংখ্যাটোৰ আমি 9 গুণ ললো যদি 9 গুণ লওঁ হল সংখ্যাটোৰ অংক দুটাৰ হাল হলনি কৰিব দিছে অংক কোন দুটা x আৰু y তে x আৰু y ৰ হাল হলনি মানে কি x ৰ জায়গাত y আহিব y ৰ জায়গাত x আহিব তে আমি x ৰ জায়গাত y দিলো আৰু y ৰ জায়গাত x দিলো অংক দুটাৰ যদি আমি হাল হলনি কৰি দিওঁ ঠিক আছে কৰি দিওঁ এটা কি কৈছে সংখ্যাটো দুগুণৰ সমান হয় সংখ্যাটো বলে সমান হয় কেনেকৈ হয় যেতিয়া দুগুণ কৰি দিওঁ হৈ গল এটো দ্বিতীয় শৰ্তটো এটা এখিনি সমাধান কৰিব লাগিব সমাধানখিনি স্পিডত কৰিম তোমালোকে জানা হৈছে সমাধান কৰিবলৈ সমাধানখিনি দেখি হ'ল 90x 9y 20y 20x 90x আৰু ইফালে এটো আহিলে -2x ইফালে +9y এটো ইফালে গলে কি যাব -20y আৰু আমাৰ ইয়াতে একো নাথাকিল 0 হৈ থাকিলে হৈ গল এটো কিমান হৈ যাব যদি আমি তোমাৰ 90 আৰু 2 মাইনাস কৰি দিওঁ তেতিয়ালে আমাৰ ওচৰত হ'ব 88x আৰু এইফালে তোমাৰ যদি ইয়াৰ পৰা আমি 9 এটা বিয়োগ কৰি দিওঁ তেতিয়ালে আমাৰ ওচৰত থাকিব -11y = কি হৈ যাব 0 ইয়াতে আকৌ এটা কথা চোৱা এই 88 আৰু 11 টো আমি 11 নেউতাত পাওঁ তাৰমানে ইয়াতে এটা 11 সোমাই আছে আৰু এটা 11 টো দেখি আছো গতিকে আমি কমন লম 11 এটা যদি কমন লওঁ ইয়াতে হ'ব 8x আৰু ইয়াতে হৈ যাব -y = 0 ঠিক আছে এতিয়া তোমালোকৰ কথা ইয়াত তোমালোকে অপনয়ন পদ্ধতি কৰা নে প্ৰতিস্থাপন পদ্ধতি কৰা তোমালোকে যি ভাল দেখা হেতু কৰিলে হ'ল মই এটো সমীকৰণ নম্বৰ 2 দি দিলো আচ্ছা তোমালোকে 11 টো উলাই পলা সমীকৰণটো লিখিব পাৰা এনেকৈ লিখিবা এটো হ'ব সমীকৰণ নম্বৰ 2 হল তো সমীকৰণ নম্বৰ 1 হল এটো আৰু এটো হল সমীকৰণ নম্বৰ 2 ইয়াত এবাৰ তোমালোকে কি কৰিবা অপনয়ন নে প্ৰতিস্থাপন তোমালোকৰ যি সুবিধা কৰিলে হ'ল মই অপনয়নে কৰো কাৰণ আমাক ইয়াতে অপনয়ন কৰিবলৈ দিছে তো অপনয়ন তোমালোকে জানাই হৈছে মই এখিনি লিখি দিলো সমীকৰণ 3 দিলো আৰু 4 দিলো 3 আৰু 4 ইয়াতে আমাৰ 3 আৰু 4 বিয়োগ হ'ব বিয়োগ হলে চিনবোৰ উলটি যাব এটো ক্যান্সেল হল এটো হৈ গল 9y আৰু এটো ডাইৰেক্ট তোমাৰ মানে এটো হ'ব 72 আৰু y থাকিলে 72
হৰণ 9 কেঞ্চেল কৰি দিয়া কেঞ্চেল কৰিলে কিমান পাম আমি 8 অৰ্থাৎ y মানটো কিমান হ'ল 8 তে y মানটো যদি 8 হ'ল y কিমান হ'ল 8 মনত ৰাখি থবা দেই y কিমান হ'ল 8 এতিয়া আমি কি কৰিম এই সমীকৰণ 1ত y মানটো বহাই দিম তোমালোকে অংকটো তললৈ কৰি যাবা মই তোমালোকক ইয়াতে দেখাৰ সুবিধা বাবে ইয়াতে কৰিছোঁ তো y = 8 এক নঙত বহুৱাই তো x + y = 9 x প্লাছ মানে 8 আহিলে ইয়াতে 9 x থাকিলে 9 এইটো ফেলে গ'লে গ'ল -8 x ৰ মান আমি কিমান পালোঁ 1 x মানে কিমান হ'ল 1 এতিয়া আমি লিখি দিব পাৰোঁ এতেকে নিৰ্ণয় সংখ্যাটো সংখ্যাটো কি আছিল আমাৰ আমি সংখ্যাটো ধৰি থৈছিলোঁ এইটো x 10x + y গতিকে আমি এটা কি লিখি দিম নিৰ্ণয় সংখ্যাটো 10x + y অৰ্থাৎ 10 x মানে হ'ল 1 y মানে হ'ল 8 10 × 10 + 8 সমান কিমান হ'ব 18 তাৰমানে আমাৰ যিটো নিৰ্ণয় সংখ্যা আছিলে সেইটো কিমান হয় 18 আশা কৰোঁ তোমালোকে ইয়ালে বুজি পাইছা